একচুৱেলি যোনটো আমি কালা বস্ত্ৰ মানে মেনুফেকচাৰিং ইউনিটটো আৰম্ভ কৰিছোঁ, এইটো মানে হৈছে মই একচুৱেলি যোনখিনি আমাৰ কোৱালিটি কাপোৰ হয়, কোৱালিটি যোনখিনি ফেব্ৰিক হয়, সেইখিনি যোনটো এটা মেনুফেকচাৰিং ৰেটত আমাৰ অসমৰ মানুহখিনিৰ কাৰণে মানে দিবলৈ সেইটো মই চেষ্টা কৰি আছোঁ। ছেকেণ্ডলি হৈ গ'ল আমাৰ ইয়াতে যোনখিনি মানুহে চিলাই কৰিব জানে, হাতৰ কলা বোলা যোনটো বস্তু, সেইখিনি অসমত নাথাকে। অসমত সিহঁতি বাহিৰত কামৰ কাৰণে যাবলগীয়া হয়। ফৰ এক্সাম্পল তিৰুপুৰ, তাৰপিছত গুজৰাট হৈ গ'ল, চুৰট হৈ গ'ল। তো মই সেইটোৱে চালোঁ যে যিমানখিনি মানুহ আছে আমাৰ ইয়াতে বোকাখাটতে বহুতখিনি মানুহ আছে, যোনে গৈ পেলাই ধৰি লওক গুজৰাটৰ চুৰট হৈ গ'ল, আহমেদাবাদ হৈ গ'ল, তাৰপিছত তামিলনাডু তিৰুপুৰ হৈ গ'ল, এইবোৰ কাম কৰি আছে নিজৰ মানে পৰিয়ালৰ পৰা আঁতৰত থাকি। তো তেনেকুৱা এটা বস্তু যদি আমাৰ ইয়াতে মই যদি কৰিব পাৰোঁ নিজে, তো মানুহখিনি ইয়াত থাকিব, নিজৰ ঘৰৰ ওচৰত থাকিব, অসমীয়া মানুহ অসমত থাকিব। এতিয়া আমাৰ ইয়াতে যিমানখিনি মানুহ আছে চব অসমৰ মানুহ। কিমান গৰাকী আছে ইয়াতে? এতিয়া আমাৰ মাইকী মানুহে দেখিছে 6জনী আছে, আৰু বঢ়াবলৈ আমি চেষ্টা কৰি আছোঁ। তাৰপিছত চিলাই কৰা মানুহ আছে, যোনে ঘৰত চিলাই কৰে, তেওঁলোক আহি পেলাই ইয়াতে এতিয়া কাম কৰিছে। ধৰি লওক এটা এমপ্লয়মেণ্ট হেৰি আছে, যোনটো ওমেন এম্পাৱাৰমেণ্ট আমাৰ মানে বৰ্তমান ছ'চাইটিত চলি আছে, সেইটো। কেঁচামালখিনি আমাৰ কেঁচামালখিনি এতিয়া বৰ্তমান আহি আছে চুৰটৰ পৰা আহি আছে, আহমেদাবাদৰ পৰা আহি আছে। যোনখিনি নিটেড আমি কটন বুলি পেলাই কওঁ, নিটেডখিনি বস্তু আমাৰ বাহিৰৰ পৰা আহি আছে। আৰু আমাৰ মটিভটো হৈছে কোৱালিটি যোনখিনি কাপোৰ হয়, কোৱালিটি কাপোৰখিনি আমি কম দামত যোনটো মেনুফেকচাৰিং ৰেট হয়, সেইটো ৰেটত আমি মাৰ্কেটত এৰিব পাৰোঁ।